Hi everyone, welcome back to my YouTube channel. I hope আপোনালোকে ভালে আছে। তো আজি ব্লগটো মই মৰ্নিং পৰা আৰম্ভ কৰি দিলো फ्रेंड्स আৰু আশা ৰাখিলো ব্লগটো আপোনালোকে চাব আৰু ইফালে এই ৰব কি কৰি আছে আৰু ইফালে মই ইয়াত মিক্স কৰিছো পালক পনীৰ আৰু আটা এইখিনি হল পালক পনীৰ ৰুটি বনাই আছে फ्रेंड्स মাজে মাজে এনেকৈ খাই চাব লাগে বহুত টেস্টি হয় ভালে হয় প্ৰায় মই চাও মোবাইলত যে বহুতে বনায় তো আজি মই ট্রাই কৰিলো গাইস আৰু চাও কেনেকুৱা হয় খাই আপোনালোক জনাম পিছত নেক্সট ভিডিওত ইয়াৰ ৰিভিউটো আৰু ইফালে মোৰ ৰুটিখিনি প্ৰায় হৈয়ে গল আৰু এইখিনি সাইজে টিকলি এইখিনি আমাৰ দানিৰ কাৰণে সৰু সৰুকে বনালো তাৰ পিছত ইফালে আমাৰ চাহ পানী খোৱা হৈ গল ইফালে গাখীৰ দি গলে খুৰাজনে তো এইখিনি বনাই আছে মই মাৰি ভাত আৰু লগতে বনাই আছে এইখিনি পুটি মাছ ফ্ৰাই কৰিছো কি হয় পুটি মাছখিনি ৰান্ধিলে বেয়াই লাগে ন এনেকৈ ফ্ৰাই কৰি ডালৰ লগত খাবলৈ বহুত টেস্টি হয় फ्रेंड्स আৰু ইফালে খুশবৰু দানি খাই আছে খুৰমা নিমকি আৰু ময়ো হিয়তৰ পৰা অলপ ভাগ ললো যে মকো দিয়া কি হয় এনেকৈ হৰুতে এনেকৈ যেতিয়া আমি হৰুতে পাপাই এনেকৈ খাইছিলে আৰু এতিয়া মই খালো মোৰ ছোৱালীৰ পৰা এইখিনি কথা বহুতে মনত পৰিলে আৰু বহুত দুখ লাগিল যেহেতু পাপাই দুনিয়াত নাই আৰু তো এইটোৱে তাৰ হে গাইস মিষ্টাৰে আনিলে কোকোনাট নাৰিবাল বজাৰৰ পৰা কোকোনাট না আছিল যেহেতু আমি বুঢ়া চলৰ পিঠা বনাম শুকান পিঠা হেতুত মানে কোকোনাট লাগিব ইয়া আৰু মিষ্টাৰে লৈ আছে না তালে মোৰ ছোৱালী বহুতে ভাল পাইছে তাই মানে এনেকৈ বাহিৰত মানে প্ৰথমবাৰ এনেকৈ বাহিৰত মানে পিঠা বনোৱা দেখি মানে আগতে এনেকৈ দেখা নাছিল ইফালে নাৰিকলখিনি ফ্ৰাই কৰি আছো কি হয় কেঁচা দি মানে যেটো কেঁচা থাকে এনেকৈ বনালো পিঠাটো বহুত টেস্টি হয় বাট আমি এটা দুদিনলৈ ৰাখিব নোৱাৰো এটা বেয়া গন্ধ আহে তো তাৰ এই কাৰণে মই এইখিনি ফ্ৰাই কৰি ললো আৰু ইফালে বৌদি আহিলে বৌদি মোক শুকান পিঠা বনাই দিব কি হয় চাওক মই বনাব ধৰিছো নহয় মই নোৱাৰোৱে একচুৱেলি শুকান পিঠা বনাব তো ইফালে বৌদিয়ে বনাই দিব বাট বৰা পিঠাটো চাওক না গাইস বহুত মানে ফুলিছে ন পাৰিছো আপোনালোকে জেলাস ফিল নকৰিব দে গাইস এনে ধেমালি কৰিলো আপোনালোকে ভালে পাব আমি কামবোৰ লাহে লাহে শিকি আছো আৰু কোনোবাই নাজানিলে হয়তো মোৰ ভিডিওৰ জৰিয়তে শিকিব পাৰিব ময়ো প্ৰথমতে নাজানিছিলো শিকাই দিলে এই বৌদিজনে তো এতিয়া মই পাৰিছো গাইস ইয়া চাওক আৰু লাষ্টত আমি এইখিনি বনালো বৰা পিঠা বহুত বনাইছে বাট কি হয় আমাৰ শুকান পিঠা অলপ কমকে হৈ গল অলপকে চাউল ভিজা দিছিলো মই আৰু ইয়া দেখিছেনে মই মোৰ হাতত আছে খিচিৰি কি হয় আমাৰ ঘৰৰ ওচৰত যে কাকাহত আছে মানে পঠাই দিলে মিষ্টাৰৰ হাতত হেতে জানে যে মই খিচিৰি বহুতে ভাল পাওঁ আৰু বহুত গৰম হয় গাইস বহুত টেস্টি হয় কাকা ইমান টেস্টি কৰি বনাই ন হাই फ्रेंड्स গুড নিউজ কাৰণ ইকবালৰ ষ্টাৰ খুলিছে ফেসবুকৰ ইষ্টেও নাজানে যে ষ্টাৰ কেনেকৈ খুলিছে তেওঁৰ কপালত তাৰা খুলি গল তেওঁ নাজানে আৰু গাইস ইফালে মাহি যাব কোকৰাঝাৰ যেহেতু মানে বিয়া আছে এটা আৰু আমাক কবলৈ আহিলে মই যাও এক সপ্তাহৰ কাৰণে তেতিয়া মই আৰু এটা ভাবিলো যে ফটো ইমান ধুনিয়া লাগিছে ন ভাবিলো এটা ভিডিও কৰি ৰাখি হাসি থলো এতিয়া মই কয়লক থবলৈ গৈ আছো কয়লক ঘৰত যাব এতিয়া কয়ল আৰু মই দেখাইছো ইয়া কয়ল আৰু গাইস কয়লক থবলৈ যোৱাটো মোৰ ৰেগুলাৰ ডিউটি হয় এটা এইটো আৰু যিকোনো নতুনকৈ মোৰ চেনেলে ভিজিট কৰিছে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যদি ভাল লাগে প্লিজ লাইক কমেন্ট এটা শেয়াৰ কৰি দিব আজিলৈ আহিছো বাই বাই